মই শ্ৰী চক্ৰধৰ মত মই 17/1/19 তাৰিখে গুৱাহাটী মহানগৰ জিলা শাখাৰ সদস্য আছিলোঁ। তেতিয়া আমি এটা কুশল ঠাকুৰীয়াৰ বাপৰ বিৰুদ্ধে এটা অভিযোগ পাইছিলোঁ যে তেওঁ চাকৰিৰ পৰা ডিছমিছ হৈছে। আৰু সেইটো কথাত মই মোৰ এখন দৰখাস্ত দিছিলোঁ মই জিলা সম্পাদকক, যাতে এইটো বস্তু কিবা ষ্টেপ লয়, উত্থাপন কৰে। আৰু সেইটো মই সেই সময়ৰ সম্পাদক ক্ষীৰোদ বৰাৰ বাপক দিছিলোঁ। আৰু সেইটো মই লিখিছিলোঁ, গুৱাহাটী মহানগৰী জিলাৰ পৰা নিৰ্বাচিত মূলৰ সদস্য শ্ৰী কুশল ঠাকুৰীয়া বাপৰ বিষয়ত অভিযোগ। আৰু তাৰ কপি মই প্ৰধান সম্পাদক শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ পঠাইছিলোঁ নগাঁৱলৈ। আৰু এই চিঠিখন মই হাতে হাতেই দিছিলোঁ ক্ষীৰোদ বৰাৰ হাতত, তেওঁ যেনেকৈ জিলা সম্পাদক। কিন্তু আমি যেন আজিলৈকে সেইটোৰ কোনো সুবিচাৰ নহ'ল বা তাৰ ওপৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নহ'ল। বৰঞ্চ তেওঁ এতিয়া প্ৰধান সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা পবিত্ৰ অনুষ্ঠানত এনেকুৱা এটা দাগ থকা এজন ব্যক্তিয়ে বা বাপে এই কাৰ্যনিৰ্বাহ কৰি থকাটো চাব গ'লে প্ৰত্যেক সদস্যৰ কাৰণে এটা লাজৰ বিষয় আৰু এটা এইটো কলংকৰ কথা। গতিকে এই মই যিখন দৰখাস্ত দিছিলোঁ, সেই দৰখাস্তখনৰ যাতে ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই যাতে কিবা এটা পদক্ষেপ লয় আৰু তাতে সুবিচাৰ কৰে। যিখন অৰ্ডাৰত আমাৰ কুশল ঠাকুৰীয়া বাপক চাকৰিৰ পৰা অব্যাহতি দিছিলে, তাত এনেকৈ লিখা আছিলে, "It is hereby ordered that you are dismissed from service from the bank with immediate effect." আৰু এইটো দিছিলে অৰ্ডাৰ মেনেজিং ডিৰেক্টৰ ডিচিপ্লিনাৰী অথৰিটি দি ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংক লিমিটেড SS ৰোড লাখটকীয়া। আৰু তাৰ কপি এই তেওঁ মেনেজিং ডিৰেক্টৰৰ কপি টু দি চেয়াৰমেন ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংক লিমিটেড ফৰ কাইণ্ড ইনফৰমেশ্যন, to the Secretary Industrial Cooperative Bank Limited for kind information and necessary action, in charge department come CM Assets Management for necessary action, SO2 Establishment Department HO for necessary action. এইটো তেনেকৈ তেওঁলোকে জনাইছিলে। এইটো ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংক লিমিটেড কৰ্তৃপক্ষই। তাৰ পাছতো